প্ৰতিফলনৰ সৈতে আমি সচৰাচৰ জড়িত হৈ আছো। আমি কৰবলৈ ওলাই যাওঁতে বা স্কুললৈ আহোঁতে কি কৰো? আইনাখনত গৈ পেলাই নিজৰ মুখখন ঠিক চাওঁ, চুলিখিনি ঠিক কৰো, হয়নে? তাৰমানে কি, আমি আমাৰ ইমেজটো আইনাখনত দেখা পাওঁ, নিজৰ প্ৰতিবিম্বটো দেখা পাওঁ। গতিকে এই প্ৰতিবিম্ব যিটো দেখা পাই আছো আমি আইনাখনত, এইটো কাৰ? কোনটো ক্ৰিয়াৰ সৈতে জড়িত? প্ৰতিফলনৰ সৈতে জড়িত। প্ৰতিফলনৰ কাৰণে কি হৈছে, আমি আমাৰ নিজৰ প্ৰতিবিম্বটো দেখা পাইছো। আইনাখনত গৈ পেলাই সূৰ্যৰ পোহৰটো আহি পেলাই আমাৰ গাত পৰিছে, আমাৰ গাৰ মাজেৰে পোহৰ পাৰ হৈ যাব পৰা নাই, ই আইনাখনলৈ ঘূৰি গৈছে। ঘূৰি যোৱাৰ লগে লগে আমাৰ গাৰ ছবিটো তাত ধৰা পৰিছে। বুজি পাইছানে? গতিকে আমাৰ যি প্ৰতিবিম্ব আমি দেখা পাওঁ, প্ৰতিবিম্বটো প্ৰতিফলনৰ কাৰণেই সম্ভৱ হৈছে। গতিকে এই প্ৰতিবিম্ব সাধাৰণতে দুই ধৰণৰ। এটা হৈছে, এতিয়া প্ৰতিবিম্ববিলাক যদি আমি চাওঁ, কেতিয়াবা চাবা প্ৰতিবিম্ববিলাক আমি সচৰাচৰ আইনাখনৰ ওচৰত গৈ থিয় হোৱাৰ লগে লগে আমি যেনেকে থিয় হওঁ ঠিক তেনেকে প্ৰতিবিম্ববিলাক দেখা পাওঁ। অৰ্থাৎ আমাৰ মুখখন ওপৰৰ অংশটো ওপৰতে থাকে, তলৰ অংশটো তলতে থাকে। গতিকে এই যিটো প্ৰতিবিম্ব এক ধৰণৰ দেখা পাওঁ। আকৌ কেতিয়াবা কি হয় চাবা, প্ৰতিবিম্ববিলাক কি হৈ যায়, উল্টা হৈ যায়। তো আইনাৰ লগত কথা, মিৰৰৰ লগত কথা, দাপোনৰ লগত কথা। কি হয় যে আমাৰ মূৰটো তললৈ গুচি যাব, ভৰিটো ওপৰলৈ আহিব। সেই ধৰণৰ প্ৰতিবিম্ব, কাৰণ একেটা প্ৰতিবিম্বৰ পৰা সেইটো পোৱা যায়। গতিকে প্ৰতিবিম্ব হৈছে দুই ধৰণৰ। প্ৰতিবিম্ব, হয়নে? এতিয়া প্ৰতিবিম্ব হৈছে যে পোহৰ ৰশ্মি দাপোনত আপতিত হোৱাৰ পিছত, আপতিত হ'ল, সেই আপতিত ৰশ্মিখিনি প্ৰতিফলিত হোৱাৰ পিছত দাপোনৰ পিছফালে যি বিন্দুত গৈ মিলিত হয়, সেই বিন্দুকেই কিয়া হয়, প্ৰতিবিম্বৰ গঠন হয়। কেনেকুৱা ধৰণৰ গঠন হয় চাওচোন আমি। এইটো যেনিবা আমাৰ দাপোন এটা, সমতল দাপোন দেই। ইয়াত বস্তু এটা আমি ৰাখিলো, এইখিনিতে ৰাখিলো। ইয়াৰ পৰা কি হ'ব, পোহৰ আহি পেলাই দাপোনত তেনেকে পৰিব, এইটো দিশত গুচি গ'ল, নে? এনেকে আহি পৰিব, এইটো দিশত গুচি গ'ল, আৰু এটা এনেকে আহি পৰিল, এইটো দিশত গুচি গ'ল, নে? গতিকে এইকেইটা ৰশ্মি হৈছে আপতিত ৰশ্মি। এইটো যেনিবা পি বিন্দু, পি বিন্দুৰ পৰা পোহৰখিনি এইটো বিন্দুলৈ আহিছে, হয়নে? হৈছে? গতিকে এই ৰশ্মি কেইটা হৈছে আপতিত ৰশ্মি। যেনিবা এইটো এ ডেছ এ, এইটো এ ডেছ, এইটো বি, হয়নে? গতিকে পি এ ডেছ পি বি, এইকেইটা হৈছে আপতিত ৰশ্মি। এইটো যেনিবা বি ডেছ, এইটো চি, এইটো চি ডেছ, হয়নে? গতিকে এ বি ডেছ, এ ডেছ চি, বি চি ডেছ, এইকেইটা হৈছে কি, প্ৰতিফলিত ৰশ্মি। গতিকে এই প্ৰতিফলিত ৰশ্মি কেইটা ইয়াৰ পৰা যদি আমি চাওঁ, কি দেখা যাব, এইখিনিৰ পৰা অহা যেন নালাগে, ইপিনে কৰবাৰ পৰা অহা যেন লাগিব। এনেকে এনেকে এটা কৰবাৰ পৰা অহা যেন লাগিব, এনেকে। বুজি পাইছানে? ধৰিব পাৰিছানে? এনেকে কৰবাৰ পৰা অহা যেন লাগিব। গতিকে এনেকে যদি কৰবাৰ পৰা অহা যেন লাগে, তেতিয়া সেই বিন্দুটি কি হব, এই পি বিন্দুৰ প্ৰতিবিম্ব দেখিবলৈ পোৱা যাব। গতিকে আমি কি কম, এইটো হল আমাৰ সমতল দাপোনৰ ক্ষেত্ৰত। এইখিনি আচলতে পি আৰু এইটো ইয়াত যেনিবা এইখিনি, হয়নে? আৰু এইখিনি একেই হয়, সমান হয়। সমতল দাপোনৰ ক্ষেত্ৰত ইয়াত কম বেছি হৈছে, স্কেলেৰে আঁকিলে একেই হ'ব। ইয়াত কম বেছি হৈছে, কিন্তু এইটো বেছি হৈ গৈছে, এইখিনি কম হৈছে, কিন্তু এইখিনি আৰু এইখিনি সদায় কি হয়, সমান হয়। বুজি পাইছানে? গতিকে এই যি বিন্দুৰ পৰা অহা যেন লাগিব, সেই বিন্দুই হব কি, এই পি বিন্দুৰ প্ৰতিবিম্ব। গতিকে সমতল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব যে
কোনো নিৰ্দিষ্ট বিন্দুৰ পৰা পোহৰ ৰশ্মি দাপোনত আপতিত হৈ প্ৰতিফলিত হোৱাৰ পিছত প্ৰতিফলিত ৰশ্মিকেইটা যি বিন্দুৰ পৰা অহা যেন লাগে সেই বিন্দুই হ'ল প্ৰতিবিম্ব। বা যি বিন্দু গৈ মিলিত হয়, যি বিন্দুৰ পৰা অহা যেন লাগে সেই বিন্দুই হৈছে এই প্ৰতিবিম্ব। গতিকে প্ৰতিবিম্ব দুই ধৰণৰ, এটা হৈছে কি সৎ প্ৰতিবিম্ব, সৎ প্ৰতিবিম্ব, আৰু এটা অসৎ প্ৰতিবিম্ব। এটা সৎ প্ৰতিবিম্ব আৰু এটা অসৎ প্ৰতিবিম্ব। এই সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ আৰু এটা বৈশিষ্ট্য হ'ল যে বস্তু যিমান আকাৰৰ থাকিব প্ৰতিবিম্ব সিমান আকাৰৰেই গঠিত হ'ব। সমতল দাপোনে কি কৰে, সদায় বস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰে। এতিয়া সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব কেনেকুৱা, বিশেষকে ডেফিনেশ্যনটো দিয়া নাই। আমি লেন্সৰ ক্ষেত্ৰত বা গোলাকাৰ দাপোনৰ ক্ষেত্ৰত যেতিয়া আমি পঢ়ুৱাবলৈ যাম তেতিয়া সৎ আৰু অসৎ প্ৰতিবিম্বটো কি ভালদৰে বুজি পাবা। কাৰণ সৎ প্ৰতিবিম্বটো এইটোৱেই যে দাপোনত পোহৰ ৰশ্মি আপতিত হোৱাৰ পিছত প্ৰতিফলিত হ'ল, প্ৰতিফলিত ৰশ্মিখিনি যি বিন্দুত গৈ মিলিত হয়, বুজিছানে, সেই বিন্দুই হৈছে তাৰ সৎ প্ৰতিবিম্ব। গতিকে আমি সমতল দাপোনত আমাৰ যিবিলাক প্ৰতিবিম্ব দেখা পাওঁ সেই প্ৰতিবিম্ববিলাক কি সৎ প্ৰতিবিম্ব। সেই প্ৰতিবিম্ববিলাক এতিয়া সৎ আৰু অসৎ প্ৰতিবিম্বৰ বিষয়ে ভালদৰে আমি পাম পিছত গোলাকাৰ দাপোনৰ ক্ষেত্ৰত। এতিয়া মোটামুটি সৎ আৰু অসৎ প্ৰতিবিম্বটো বুজি লোৱা। মাত্ৰ ইয়াত সৎ আৰু অসৎ প্ৰতিবিম্ব দি দিছে। গতিকে সৎ আৰু অসৎ প্ৰতিবিম্বৰ বিষয়ে আমি পিছত গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ভালদৰে পাম। তাৰপিছত আহা, এইটো হ'ল আমাৰ সমতল দাপোনৰ ক্ষেত্ৰত। তাৰপিছত আমি গোলাকাৰ দাপোনৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে কি পাম আমি, সৎ আৰু অসৎ প্ৰতিবিম্বৰ কিছুমান পাৰ্থক্যও আছে। পাৰ্থক্যবিলাক কিতাপত ভালদৰে দিয়া নাই যেতিয়া বিশেষ বৰ বেছি নালাগে। গতিকে সমতল দাপোনত আমি যিবিলাক প্ৰতিবিম্ব দেখা পাওঁ সেইবিলাক হৈছে অসৎ প্ৰতিবিম্ব। সৎ প্ৰতিবিম্ববিলাক কি হয়, ওলোটা হয়, বুজি পাইছানে, ওলোটা নহয়তো। আমি যিটো চাওঁ সমতল দাপোনত ওলোটা নহয়তো, দেহত প্ৰতিবিম্ববিলাক কি হয়, ওলোটা হয়। গতিকে আমাৰ সমতল দাপোনত যিবিলাক প্ৰতিবিম্ব আমি দেখা পাওঁ স্কুললৈ ওলাই যাওঁতে বা ঘৰৰ পৰা ক'ৰবালৈ ওলাই যাওঁতে মুখখন ঠিক কৰিবলৈ, চুলিকেইটা ঠিক কৰিবলৈ যিখিনি দেখা পাওঁ সেইখিনি হৈছে অসৎ প্ৰতিবিম্ব। তাৰপিছত আহা গোলাকাৰ দাপোন, এইটো হ'ল প্ৰতিবিম্ব, হয়নে। সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্বৰ বিষয়ে আমি পিছত ভালদৰে জানিম। তাৰপিছত হয় গোলাকাৰ দাপোন। গোলাকাৰ দাপোন হয়নে, স্ফেৰিকেল মিৰৰ। স্ফেৰিকেল মিৰর, গোলাকার দাপোন। আমি অলরেডি সৎ প্ৰতিবিম্ব কি পাইছো, সমতল দাপোন এনেকুৱা ধৰণৰ, হয়নে। এতিয়া আমি গোলাকাৰ দাপোন পাম। গতিকে অকল সমতল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব গঠন নহয়, আমি গোলাকাৰ দাপোনো পাম।
গতিকে বজাৰত আমি সচৰাচৰ কি দেখিবলৈ পাওঁ বা চেলুন বিলাকত আমি দেখিবলৈ পাওঁ, দাড়ি ঘূৰাবলৈ যাওঁতে চেলুনত যিটো দাপোন ব্যৱহাৰ কৰে, সেই দাপোনত তোমাৰ নিজৰ প্ৰতিবিম্বটো চাই চাবাচোন এবাৰ, কেনেকুৱা দেখা যাব? তোমাৰ মুখত অলপ ডাঙৰ ডাঙৰ যেন দেখা যাব। বুজি পাইছানে? আৰু কেতিয়াবা বাইক চলাই থাকা, বুজি পাইছানে? বাইকৰ কাষত যিবিলাক গ্লাছ আছে, গ্লাছত নিজৰ মুখখন চাবা, মুখখন কেনেকুৱা দেখা যায়? লক্ষ্য কৰিছানে? লক্ষ্য কৰিবা ভালদৰে। এই চেলুনত গৈ পেলাই, চেলুনৰ আইনাখনৰ আগত গৈ পেলাই নিজৰ মুখখন চাবা, কি ধৰণৰ দেখা যায়। বাইকত থকা সন্মুখৰ গ্লাছত তোমাৰ মুখখন চাবা, কেনেকুৱা দেখা যায়। দুয়োটা কম্পেয়াৰ কৰা, কেনেকুৱা দেখা যাব? চেলুনত থকা গ্লাছত তোমাৰ মুখখন অলপ ডাঙৰ দেখা যাব, আৰু বাইকত যিটো গ্লাছ আছে তাত যদি চোৱা তোমাৰ মুখখন কি অলপ সৰু দেখা যাব। গতিকে সেইকেইটা হৈছে কি গোলাকাৰ দাপোন। সেইকেইটা হৈছে গোলাকাৰ দাপোন। গোলাকাৰ দাপোনে কি কৰে? প্ৰতিবিম্ববিলাক হয় ডাঙৰ কৰে নাইবা সৰু কৰে। কিন্তু আমাৰ সমতল দাপোন যিবিলাক আছে, এইবিলাকে সদায় কি বস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰে। এইডাল পেইন, মাৰ্কা পেইন, এইডাল যদি সমতল দাপোনৰ আগত ৰাখা এনেকুৱাই দেখা যাব। কিন্তু যদি চেলুনত থকা যিটো গ্লাছ, সেই গ্লাছৰ আগত ৰাখা, প্ৰতিটো চেলুনতে নাথাকে কিন্তু এইটো গ্লাছ, প্ৰায়বিলাক চেলুনতে থাকে, তাত গৈ চাবা অলপ ডাঙৰ দেখা যাব। আনহাতে বাইকত যিটো গ্লাছ আছে সেই গ্লাছত চাবা এইটো অলপ সৰু দেখা যাব। গতিকে বাইকত থকা, সেই চেলুনত থকা গ্লাছ বিলাক, মিৰৰ বিলাক কি স্ফেৰিকেল, গোলাকাৰ দাপোন। গতিকে গোলাকাৰ দাপোনে কি কৰে? প্ৰতিবিম্ব বিলাক হয় সৰু কৰে নাইবা ডাঙৰ কৰে। কিন্তু সমতল দাপোনে সদায় সৰু প্ৰতিবিম্ব গঠন কৰে। আৰু ই কি কৰে? সমতল দাপোনে সদায় অসৎ প্ৰতিবিম্বহে গঠন কৰে, অকল অসৎ। সমতল দাপোনে সদায় অসৎ প্ৰতিবিম্বহে গঠন কৰে। অসৎ কিয়? তাৰমানে তুমি যেনেকে আছা তেনেকে, গৰম ডালটো এনেকে ৰাখা, প্ৰতিবিম্ব এনেকুৱাই দেখা যাব, এইটো হ'ল অসৎ। কিন্তু যদি উল্টা হৈ যায়, সেইটো হ'ল সৎ প্ৰতিবিম্ব। সমতল দাপোনে এইটো কেতিয়াও গঠন নকৰে, কৰ্ম নকৰে। এতিয়া এই গোলাকাৰ দাপোন বিলাক হৈছে এনেকুৱা ধৰণৰ, গোলাকাৰ যিহেতু এনেকুৱা ধৰণৰ, এইটো গোলাকাৰ দাপোন হৈছে নে? নাইবা আৰু এটা হ'ল এনেকুৱা ধৰণৰ, এইটো তাৰ বেক চাইড, পিছ চাইড, এইটো তাৰ বেক চাইড, এইটো ফ্ৰন্ট চাইড, এইটো তাৰ বেক চাইড, এইটো তাৰ ফ্ৰন্ট চাইড। গতিকে গোলাকাৰ দাপোনৰ তাৰমানে এটা গোলকৰ অংশ, এইটো যদি এনেকে হেৰি এডাল কৰা, এডাল গোলক হ'ব নে নাই? ঠিক একেদৰে এইটো কি হ'ব? এনেকুৱা এটা গোলক হ'ব, হয়নে? এটা গোলকৰ অংশ হৈছে কি গোলাকাৰ দাপোন। এটা গোলকৰ যিটো অংশই কি কৰে? পোহৰ ৰশ্মি প্ৰতিফলিত কৰিব পাৰে, সেই অংশটোৰ নামেই হৈছে বা সেই দাপোনটোৱেই হৈছে গোলাকাৰ দাপোন। গোলাকাৰ দাপোনৰ পৃষ্ঠটো কি গোলকীয়, এইটো গোলকীয়। গোলাকাৰ দাপোনৰ এইটো পৃষ্ঠ কি গোলকীয়। যে গোলকীয় পৃষ্ঠ থকা দাপোন বিলাকেই হৈছে গোলাকাৰ দাপোন। এইটো গোলাকাৰ দাপোন, গোলকীয় পৃষ্ঠ। গতিকে পৃষ্ঠটো দুই ধৰণৰ, এটা হৈছে কি নিজৰ গাৰ পিনে ভাঁজ খোৱা, এইটো গাৰ অপজিটে ভাঁজ খোৱা, এইটো এনেকে, আৰু এইটো হ'ল এনেকে গাৰ পিনে ভাঁজ খোৱা। বুজি পাইছানে? নিজৰ গাৰ পিনে ভাঁজ খোৱা যিটো, সেই দাপোনটোক কোৱা হয় কি? এইটোক কোৱা হয় উত্তল দাপোন।
এই দাপোনটো হৈছে উত্তল দাপোন। যে উত্তল দাপোন হয়নে, এইটো হ'ল কনভেক্স মিৰৰ। কনভেক্স মিৰৰ। আৰু এইটো হৈছে অৱতল দাপোন। এইটো হ'ল কনকেভ মিৰৰ। এটা হ'ল উত্তল দাপোন আৰু এটা হ'ল গোলাকাৰ দাপোন, দুই ধৰণৰ, এটা উত্তল দাপোন আৰু এটা অৱতল দাপোন, কনভেক্স মিৰৰ আৰু এটা হ'ল কনকেভ মিৰৰ। যে উত্তল দাপোন হৈছে যে ই আমাৰ দেহৰ পিনে ভাঁজ খোৱা, এনেকে আমাৰ গাৰ পিনে ভাঁজ খোৱা, এইটো এনেকে যদি আমি টানি দিওঁ কি আমাৰ গাৰ পিনে ভাঁজ হ'ল নে নাই, সন্মুখ ফ্ৰণ্ট, এইটো ফ্ৰণ্ট চাইড, এইটো বেক চাইড, আমাৰ গাৰ পিনে ভাঁজ খোৱা। আৰু অৱতল দাপোনটো গাৰ বিপৰীত পিনে, আমাৰ গাৰ বিপৰীত পিনে ভাঁজ খোৱা। গতিকে ইহঁতে কি কৰে, প্ৰতিবিম্ব গঠন কৰে। আমি সৰু ডাঙৰ প্ৰতিবিম্ব ইহঁতৰ সহায়ত হ'ব পাৰিম। ইহঁতে সৎ অসৎ দুয়োটা প্ৰতিবিম্বই গঠন কৰে, আমি পিছত লাহে লাহে পাম। গতিকে এই দাপোন বিলাকৰ ক্ষেত্ৰত সাধাৰণতে দাপোন বিলাকৰ ক্ষেত্ৰত কি দেখা যায়, সাধাৰণতে নিৰ্দিষ্ট অংশ এটা দেখা যায়, সোঁমাজত এটা বিন্দু দেখা যায়, এনেকুৱা ধৰণৰ সোঁমাজৰ এটা বিন্দু যদি লওঁ আমি, সেই বিন্দুটোক কোৱা হ'ব দাপোনৰ মেৰু। দাপোনৰ মেৰু কি বুলি কোৱা হয়, দাপোনৰ মেৰু। পিৰ মাজেৰে যদি এডাল ৰেখা টানি দিওঁ, এই ৰেখাডালক কোৱা হ'ব দাপোনৰ মুখ্য অক্ষ, প্ৰিন্সিপাল এক্সিস। যে এই দাপোনৰ কি আছে, ৰশ্মি এটা প্ৰতিফলিত হ'ল এনেকে, হয়নে, প্ৰতিফলিত হ'ল, প্ৰতিফলিত হোৱাৰ পিছত যি বিন্দুৰ পৰা অহা যেন লাগে সেই বিন্দুত কি হ'ব, যি বিন্দুৰ পৰা অহা যেন লাগিব বা যি বিন্দুত গৈ মিলিত হয় সেই বিন্দুটো হ'ব দাপোনখনৰ কি ফোকাস বিন্দু। ধৰিব পাৰিছানে, যে সমান্তৰাল ৰশ্মি দাপোনত পৰাৰ পিছত, গোলাকাৰ দাপোনৰ গোলকীয় পৃষ্ঠ পৰাৰ পিছত যি বিন্দুৰ মাজেৰে প্ৰতিফলিত ৰশ্মি পাৰ হৈ যায় সেই বিন্দুক কোৱা হয় দাপোনখনৰ ফোকাস বিন্দু। এইটো ফোকেল পইণ্ট বুলি কোৱা হয়। যে বিন্দু পিৰ পৰা এফৰ পৰা আৰু এটা দূৰত্বলৈ আহা, নিৰ্দিষ্ট দূৰত্বলৈ, সেই দূৰত্বটোক কোৱা হয় দাপোনখনৰ ভাঁজ কেন্দ্ৰ। গতিকে এটা হৈছে দাপোনৰ মেৰু, মুখ্য অক্ষ, ফোকাস বিন্দু, ভাঁজ ক্ষেত্ৰ। গতিকে এইখিনি ডিটেইলছ আমি নেক্সট ক্লাছত আলোচনা কৰিম। তেতিয়া ভালদৰে বুজি পাবা, এইখিনি আৰু ধুনীয়াকে বুজাই দিম। গোলাকাৰ দাপোন কি, গোলাকাৰ দাপোনৰ কিছুমান নিৰ্দিষ্ট অংগ আছে, সেই অংগসমূহ কি কি আমি চিত্ৰ সহায়ত ধুনীয়াকে চাই দিম। নেক্সট ক্লাছত আমি চাম। এতিয়া যে সৰুকে কিছুমান সৰঞ্জামৰ প্ৰয়োজন হয়, বুজি পাইছানে, এই বৰ্ডখন কিনিছো, লাইটিঙৰ প্ৰয়োজন হ'ব, পাৰিলে ৱাইফাইৰো প্ৰয়োজন হ'ব। গতিকে কি হ'ব, এটা অনলাইন টিউচন ক্লাছ খুলিছো, ফৰ্মেট বিলাক দি আছো, আগৰ দুটা ভিডিঅ'ত দিছো, এইকেইটা ভিডিঅ'টো দি দিম। গতিকে ফিজটো কিমান, মাত্ৰ 15 টকা গোটেই কোৰ্স, মাত্ৰ 15 টকাত এটা কমপ্লিট কোর্স according to SEBA, according to ASSEB, আসাম স্কুল স্টেট স্কুল এডুকেশন বোর্ডৰ মতে সিলেবাস মতে কমপ্লিট কৰি দিম মাত্ৰ 15 টকা। অনলাইন টিউচন ক্লাছ এটা খুলিছো, এপ্ৰিলৰ পৰা আৰম্ভ কৰিম, এটা ক্লাছ 9ৰ এটা ক্লাছ 10ৰ। গতিকে আজিৰ ভিডিঅ'ত ফৰ্মেটটো দি দিম, এতিয়া কেইটামান ভিডিঅ' দি থাকিম। তোমালোকে যদি কৰিবৰ ইচ্ছা কৰা, যদি ভাল লাগে, ভাল পোৱা কৰিবা। আৰু তেতিয়া মোৰ ফোন নম্বৰটো দি দিম, তাতে দিয়া হৈ আছে ভিডিঅ'। সেই ফোন নম্বৰত হোৱাটছআপত মেছেজ পঠিয়াই দিবা, তাৰপিছত মই একাউণ্ট নম্বৰটো দি দিম, পইচাটো পেড কৰি দিবা, পিছত গ্ৰুপত জইন কৰি দিম আৰু
এটা নিৰ্দিষ্ট পৰ্যায়ত ইলেকশ্যনৰ পিছত এটা নিৰ্দিষ্ট সময়ৰ পৰা ক্লাছখিনি কৰি যাম। হোৱাটছআপ গ্ৰুপত এনেকে ক্লাছবিলাক কৰি যাম। তেতিয়া A to Z কৰি যাম। মেথছৰ কাৰণে 1500 পৰিব গোটেই কোৰ্চ। সায়েন্স কৰা সায়েন্সৰ কাৰণে 1500 টকা পৰিব। পইচা বৰ বেছি নহয়, 150 টকা মাহত হলেও 18 টকা পৰে। এনে টিউচনত কিমান 6-7 হাজাৰ টকা লাগি যায়। গতিকে ইয়াত কিমান দিছো? মাত্ৰ 1500 টকা। তাতে সামান্য পইচা মাত্ৰ 2-এটা সৰঞ্জাম যোগাৰ কৰিবৰ কাৰণে দিছো। তোমালোকে যদি ভাল পোৱা তাহলে কৰিবা। মোৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, গতিকে তাত তোমালোকে পঠিয়াই দি দিবা। হ'ব, থাকক আজিলৈ। থেংক ইউ।